আজি পুৱাই চতিয়াৰ সাংবাদিক তথা সৰ্ববন্ধু মানৱ অসমে এটা কলিফেটি সাপ উদ্ধাৰ কৰি কাজিৰঙা ষষ্ঠ সংযোজনত মুকলি কৰি দিবলৈ সক্ষম হয়। চতিয়াৰ বাৰভূঞা গাঁৱৰ যোগেন হাজৰিকাৰ বাসগৃহৰ এটা কোঠাৰ ভিতৰত আশ্ৰয় লৈ এটা ভেকুলী ভক্ষণ কৰি আছিল কলিফেটি সাপটোৱে। হঠাৎ গৃহস্থই সাপটো প্ৰত্যক্ষ কৰি লগে লগে সৰ্ববন্ধু মানৱ অসমক খবৰ দিয়াৰ পিছতে সেই স্থানত উপস্থিত হৈ বিষাক্ত কলিফেটি সাপটো চিনাক্ত কৰি অতি কৌশলেৰে উদ্ধাৰ কৰি সেই ঘৰখনৰ লোকসকলক সকা আৰু সাহস প্ৰেৰণা যোগায়। সাপটো উদ্ধাৰ কৰাৰ পিছত সৰ্ববন্ধু মানৱে কাজিৰঙা ষষ্ঠ সংযোজনত মুকলি কৰি দিয়ে। মোৰ ফালে দিয়াচোন মই কিবা কথা এটা কৰিব এডাল আচলতে ৰাতিপুৱাই বাৰভূঞা গাঁৱত ওলাইছিলে আৰু যোগেন হাজৰিকাৰ বাসগৃহত ওলাইছিলে আৰু পাকঘৰত সোমাই আছিলে। এডাল আচলতে কলিফেটি হয় আৰু কিবা এটা খাই আছিলে আৰু সেইটো কাৰণে সি ধুনীয়াকৈ আশ্ৰয় লৈ আছিলে। গতিকে ৰাতিপুৱাই খবৰ দিলে আৰু খবৰ পোৱাৰ পিছতে আহিলোঁ। এতিয়া উদ্ধাৰ কৰা হ'ল, নি পেলাই ইয়াক বনাঞ্চলত এৰি দিয়া হ'ল। মোৰ বেগটো আছে মানে ইয়াৰ লগত খেলা কৰাটো বেয়া। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।